নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আৰু এতিয়া এফালে গৈ আছো, আৰু ক'ত গৈ আছো আপোনালোকক কৈয়ে দিওঁ বাৰু। আজি এটা আপোনালোকে মোক বেলেগ লুকছত দেখিবলৈ পাব। এতিয়া যিটো লুকছত দেখি আছে, অকণমান পিছত আপোনালোকে টটেলি চেঞ্জ পাব। আৰু একচুৱেলি আজি এটা ফটোশ্বুট আছে, তালৈকে গৈ আছো। আৰু কোনে কৰি আছে, কেনেকুৱা ধৰণৰ ফটোশ্বুটটো হ'ব, আপোনালোকক সকলোখিনি অকণ দেখাবলৈ কাৰণে চেষ্টা কৰিম। আৰু ঠিক আছে, তেতিয়াহ'লে একদম গৈ মেলি আপোনালোকক লগ পাই আছো। চাই থাকিব ভিডিঅ'টো। কি কৈছা আকৌ? এই কলৰ পৰা এওঁলোকে ভিনদেউ লগাই থৈ যায় তোমাক। মই কি উৰি আহিম? এই বেগ চেগ ল, এই বেগটো ইমানো ডাঙৰ নহয় তোমাৰ। চোৱা কি কৈছে বাহিৰত। কি ক'বা? মায়ে নেচাই ন? কি ক'বা? হাই। হেল্ল'। তো এতিয়া ফাইনেলি পাই গলোহি। এয়া বায়ে কম নে এতিয়া, বায়ে হ'ব। আৰু এই বায়ে কৰিব এতিয়া মেকআপটো। মণি মহন্ত আছে ন, ফেচবুকতো আপোনালোকে পাব মণি মহন্ত বুলি। মই বাৰু পুৰা ডিটেইলছটো পিছত দি আছো আপোনালোকক। তাৰপিছত আৰু ফটো এই তাই কৰিব নেকি? প্ৰস্তুতি পিছত চিনাকি কৰি দিম আৰু ন প্ৰস্তুতি পিছত চিনাকি কৰি দিম আৰু। বাবা গৈ এয়া মেকআপৰ বক্স চক্স লৈ মানে পুৰা ৰেডি সাজো আৰু এতিয়া ৰেডি। এতিয়া মেকআপ ষ্টাৰ্ট হৈ গৈছে আৰু লাহেকে। এইফালে আমাৰ কেমেৰামেন ফাইনেলি মেকআপ কৰি হৈ গ'ল। এতিয়া পুৰা ফুল গেটআপটো ভালকে দেখুৱাই আছো ৰ'ব। ইমান ধুনীয়াকে বনাইছে মেকআপটো সঁচাকে বিৰাট ধুনীয়া হৈছে। আৰু হেয়াৰটো ভাল লাগিছে। হেয়াৰটো ভাল হৈছে। হেয়াৰটো ধুনীয়াকে কাৰ্ল কৰি দিছে। গোটেইখিনি ধুনীয়া হৈছে, মানে পুৰা কম্বিনেশ্যনটো বিৰাট ধুনীয়া হৈছে। एकदम दिया से बड़ा है दे कौन सा लसा हम दबाई रगले चला काबू सब से बगला दिया के सब बगल दिया से आने एखले सोआ है আৰু মডেল পিছে পিছে কেনে গলে আপোনালোকক দেখাই আছো আৰু কি হয়। মই দিয়ে হিতে cameraman Subali ha no একদম টিকলি পাবুয়া বাহ থ্যাংক ইউ রে কই দিয়া কাৰণে কিয় নকম ন যেটো কথা সঁচাই আৰু আমি এতিয়াও আকৌ লৈ ফুৰিছো। তাইও মোক এতিয়া তাইও বৰ ডাঙৰ হ'ল ন, এটা তাই মোক লৈ ফুৰিব পৰা হ'ল। একদম বেছি হ'ল আৰু তো এতিয়া আমাৰ কেইখনমান ফটো উঠা হৈ গৈছে আৰু এটা বেলেগ এটা লোকেশ্যনত এতিয়া গৈ আছো। এইফালে বা, এইফালে আকৌ আমাৰ কেমেৰামেন, এইফালে আমাৰ এয়া দেখিছেনে নতুনকে কাম জইন কৰিছে। এইফালে আইতা ঘৰ নাতিনীয়ে পিছফালে এতিয়া গৈ আছে এটা ধুনীয়া লোকেশ্যনত গৈ আছে। এইফালে চাওক এখন পুখুৰী পাৰত ধুনীয়া লাগিছে। সেয়া আৰু কষ্টটো থাকেই আৰু চব কামতেই থাকে। কষ্টৰ আঁৰতহে মানে মিঠা মানে ফলটো পোৱা যায়, হয়নে নহয় বা কওক? হয়, সঁচা কথা হয়নে? কেমেৰামেনৰ পুৰা একদম হেৰি লোকেশ্যন বিচাৰি গৈছে আৰু লাহে লাহে ন। অলপ ঠাণ্ডা হৈছে আৰু এয়া চাওক এটা সুন্দৰ লোকেশ্যন।
এতিয়া ফাইনেলি আমাৰ ফটোশ্বুট হৈ গ'ল আমাৰ এইফালে চাওক দা খুৰীয়ে ইমান হেল্প কৰিছে তো এতিয়া এইফালে আমাৰ কেমেৰামেন কোৱা কি ক'বা কেনেকুৱা লাগিলে ভাল লাগিছে বহুত ধুনীয়া লাগিছে মই আজিলৈকে যিমানখিনি মডেলত শ্বুট কৰিছোঁ নহয় তাতকৈ একদম বেষ্ট হৈছে এইটো হয়নে একদম ফুলিয়ে গৈছো আৰু অকণমান তাৰপিছত এইফালে আমাৰ মমা ভণ্টিজনী কেনেকুৱা লাগিলে চবতকে ডাঙৰ কথা মোক এইটো লুকছত ধুনীয়াকে সজাই পৰা তোলা মানুহজনী হৈছে এইফালে বা কোৱা তোমাৰ ইনষ্টা আইডি আকৌ ফেচবুক হেৰিটো কৈ দিয়া ইনষ্টাত মোৰ মণি মহন্ত বুলি আছে আৰু ফেচবুকত আছে মোৰ মণি মহন্ত আৰু প্ৰীতি দাস বুলি আছে নামটো তাৰপিছত আজি কাম কৰি বহুত ভাল লাগিলে তাইৰ লগত মানে ফটককে ফ্ৰেণ্ডলি হৈ গ'লো আৰু বাকী গোটেইখিনি চিনি পোৱা মানুহে আৰু ভাল লাগিল লগতে তো তোমাৰটো কৈ দিয়া ইনষ্টাত কি বুলি আছে মোৰ ইনষ্টাত ইটছ প্ৰচু বুলি আছে আৰু ফেচবুকত প্ৰস্তুতি দাস বুলি আছে ফলো কৰি দিবা আৰু চবে তো আপোনালোকে গৈ মেলি ফটক মানে আৰু ফলো কৰি দিব আৰু চাবগে পাৰে তাই আগতেও দিছা ন ফটো বহুতখিনি ফটো শ্বুট কৰিছে আপোনালোকে পেজত গৈ চাবগে আৰু তো এয়া বা ভাগৰ দেখিলেই নহয় আপোনালোকে লুকছটো আৰু আপোনালোকক যদি মেকআপৰ দৰকাৰো হয় তেতিয়াহ'লে বাৰ নাম্বাৰটো মই বাৰু দি দিম ডেছক্ৰিপশ্যনত তো আপোনালোকে কণ্টেক্ট কৰিব পাৰে ধুনীয়াকে কৰি দিছে আজি একদম ভাল লাগিছে ন সঁচাকে তো মোক কণ্টেক্ট কৰিলেও হ'ব আৰু যদি দৰকাৰী হয় তো ঠিক আছে আৰু ঘৰত গৈ মেলি এতিয়া তাই কিবা কি কৰে আৰু চাহে খুৱাই নে ভাতে খুৱাই নে খামেই আৰু তাই ধুনীয়াকে ৰান্ধি বাঢ়ি থৈ দিছে এতিয়া গৈ মেলি অকণমান ফটাফট খাওঁ এয়া দেখিছে নে এন্ধাৰ হৈ গ'ল পুৰা আৰু অকণ পিছত আৰু পুৰা এন্ধাৰ হৈ যাবগে তাতে আহি হাত ধুলি এয়া হাত চাত ধুই ললো এতিয়া একদম মজা আছে এইফালে হেণ্ড ৱাছ দি ৰবা তুমি খুৱাই দিয়া বুলি খাম আৰু খুৱাই দিম কিয় নোখোৱাম আমাৰ ছোৱালীজনী নোখাম নে গ'লেও খাবা নি তুমি নোখোৱা হাঁহি দিয়াচোন তুমি হাঁহি দিয়া বা দাঁতকেইটা উলিয়াই দিয়া দাঁতকেইটা উলিয়াই দিয়া ধুনীয়াকে উলিয়াইছে বহা একদম খানা কোনে বনালে ভগৱান তুমি নে তুমি এইফালে আমাৰ মেকআপ আৰ্টিষ্ট মই ষ্টাৰ্ট কৰিলোঁ আৰু দেই কৰা মই একদম এনেকেই মেকআপ চেকআপ ঘৰত গৈহে ৰিমুভ কৰিম আৰু তেনেকেই মাৰি দিছোঁ আৰু নিমখ লাগিব খাই দিওঁ